Hello guys, মই গৈ আছো ডিব্ৰুগড় দা টি সিটি অফ ইণ্ডিয়া। মোৰ যাত্ৰা আৰম্ভ হৈছে কামপুৰৰ পৰা। মই যিটো ট্ৰেইনত জাৰ্ণি কৰি আছো সেই ট্ৰেইনখন হ'ল নাগালেণ্ড এক্সপ্ৰেছ 15669 ট্ৰেইনৰ নম্বৰ। এই ট্ৰেইনখন গুৱাহাটী হোজাই লামডিং ডিফু পাৰ হৈ নাগালেণ্ডৰ ডিমাপুৰ হৈ গোলাঘাট ডিষ্ট্ৰিক্ট পাৰ হৈ যোৰহাট টাউন পাৰ হৈ মৰিয়নি জংচনত ট্ৰেইনৰ ইঞ্জিন সলনি কৰে আৰু তাৰ পিছত ট্ৰেইনখন আকৌ গতি কৰে উজনিৰ ফালে গৈ গৈ শিৱসাগৰ ৰেলৱে ষ্টেচন পাৰ হৈ মৰাণহাট পাৰ হৈ আহি পালো ডিব্ৰুগড়। মাজতে একাপ লাল চাহ আৰু পুৰি ঘুগনি খাই ললো। বহুত বেছি ভোক লাগিছিল। ৰাতিপুৱা বহুত বেছি ভোক লাগে। এই যাত্ৰা কৰা সময়ত বহুত সৌন্দৰ্য দেখা পালো আৰু উপভোগ কৰিলো। বহুত চাহৰ বাগান দেখা পালো। বহুত বেছি ভাল লাগিল। মই ট্ৰেইন জাৰ্ণি কৰি ভাল পাওঁ। বহুত ট্ৰেইন জাৰ্ণি কৰিছো এতিয়ালৈকে, কিন্তু আজিলৈকে বন্দে ভাৰত ট্ৰেইনত জাৰ্ণি কৰি পোৱা নাই। এনেকে জাৰ্ণি কৰি আহি পালো জীৱনৰ প্ৰথমবাৰ উজনিত ডিব্ৰুগড় আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰিলো কণী মোৰ ফেভৰেট হয়। মই মাংস ভাল নাপাওঁ, কিন্তু কণী ভাল পাওঁ। লোকেল ব্ৰইলাৰ চব চলি যায়। আবেলি এখন ৰিজৰ্টত ফুৰিবলৈ গ'লো। HM ৰিজৰ্ট বহুত ভাল লাগিল। অতি সুন্দৰ ৰিজৰ্ট। তাৰপিছত ডিব্ৰুগড় বজাৰত চিকেন ৰোল খাই দিলোঁ। মজা লাগিল। তাৰপিছত মই ৰাতি ক'ত থাকিলোঁ গম পোৱা? ৰেলৱে ৰিটাৰ্ণিং ৰুমত। আৰু ৰাতিপুৱা মই ওলাই গ'লোঁ শিৱসাগৰ। ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আৰু জয়সাগৰ পুখুৰী লগতে শিৱদৌল গোটেইখিনি চালোঁ। বহুত বেছি ভাল লাগিল। আকৌ এবাৰ আহিম উজনিৰ ফালে। নমস্কাৰ।